গাহৰি ফাৰ্ম খোলাৰ বাবে ৰাইজে এঘৰীয়া কৰিলে উচ্চ শিক্ষিত যুৱকক। নিবনুৱাৰ দৰে জ্বলন্ত সমস্যাত জৰ্জৰিত অসমত গাহৰি ফাৰ্ম খুলি আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখাৰ বাবেই ৰাইজে দিলে চৰম শাস্তি। বাংগালুৰুত উচ্চ শিক্ষা গ্ৰহণ কৰি 7 বছৰ চাকৰি কৰিও চাকৰি বাদ দি এজন যুৱকে এবুকু আশালৈ উভতি আহিছিল ঘৰলৈ বুলি। ইচ্ছা আছিল গাঁৱত থকা নিজা মাটিতেই কৰিব ফাৰ্মিং। ফাৰ্মিঙৰ জৰিয়তে নিজেই আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন দুজনকো কৰিব সংস্থাপন। সেই আশাৰেই যুৱকজনে ইটোৰ পাছত সিটো ফাৰ্মিঙৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিছিল। বিশ্বকৰ্মা পূজাৰ আগদিনা যুৱকজনে নিজৰ ফাৰ্মিঙত সংযোজন কৰিছিল সৰুকৈ এখন গাহৰি ফাৰ্মৰ। কিন্তু গাহৰি ফাৰ্ম খোলাৰ পাছতেই যুৱকজন পৰিল ৰাইজৰ ৰোষত। বিশ্বকৰ্মা পূজাৰ দিনাই যুৱকজনলৈ আহিল ৰাইজৰ চৰম সিদ্ধান্তৰ খবৰ। খবৰটো শুনি হতবাক যুৱকজন। গাহৰি ফাৰ্ম খোলাৰ অপৰাধত যুৱকজনৰ পৰিয়ালক ৰাইজে এঘৰীয়া কৰিছে। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ হাবিব ৰঙাবাৰীৰ বৰিগাঁৱত। দীপাংকৰ নাথ নামৰ এই যুৱকজনৰ বিৰুদ্ধে ৰাইজে লৈছে চৰম সিদ্ধান্ত। মই একচুৱেলি 2014 বেংগলোৰ গৈছিলোঁ। তাতে মই পঢ়া শুনা চাকৰি টোটেল 7 বছৰ কৰিলোঁ। তাৰপিছত মই ঘৰলৈকে ঘূৰি আহিলোঁ। গাঁৱতে কিবা এটা কৰিম বুলি মই ঘৰলৈকে ঘূৰি আহিলোঁ। আহি পেলাই মই এই ফাৰ্মিং ছেক্টৰতে সোমালোঁ। প্ৰথমতে মই লেয়াৰ ফাৰ্ম কৰিলোঁ, তাৰপিছতে ফিচাৰীত সোমালোঁ, তাৰপিছতে এতিয়া মানে মই ব্ৰইলাৰ গাহৰি কামটো ষ্টাৰ্ট কৰিছিলোঁ। যোৱা শনিবাৰৰ পৰা মই মানে গাহৰি ফাৰ্মৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ, গাহৰি সোমোৱাইছোঁ আহি। তাৰপিছতে গাহৰি সোমোৱাৰ কাৰণে এতিয়া যোৱাকালি আমাৰ ঘৰত মানে বিশ্বকৰ্মা পূজা পাতিছিলোঁ। পূজা পতাৰ কাৰণে গাঁৱৰ যিখিনি মানুহক ধৰক নামতি পাৰ্টি এটা আছিলে, সেই পাৰ্টিটোক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেতিয়া মানে সিহঁতে মোক গাহৰি পোহাৰ কাৰণে আমাৰ ঘৰত মানে নাম গাব নাহিলে। সিহঁতে মানে সেইখিনি কামখিনি কৰিব নাহিলে। কিন্তু যোৱাকালি পৰহি দিনাখন ৰাতিলৈকে আমি নামঘৰতে একেলগে আছোঁ, চবেই এনেকৈ গাঁৱত পাঠ পঢ়ে ভাদ মাহৰ বুলি। তাতে ভোজ ভাত খোৱা হৈছিল, আমি একেলগে আছোঁ, একো তাতে কোৱা নাছিলে। কিন্তু পিছদিনাখন ৰাতিপুৱা যেতিয়া নামঘৰত পৰখনীয়া নাম হয়, নাম হোৱাৰ সময়তে সেই যিকেইজন মানুহে নাম গাব আহে, সেইকেইজন মানুহে আলোচনা কৰি পেলাই ধৰক মানে আমাকো ডাইৰেক্ট কোৱাহি নাই। কিন্তু বস্তুটো হৈছে কি, সেই যিটো পাৰ্টিক নিমন্ত্ৰণ জনাইছিলে, সেই নিমন্ত্ৰণ কৰা পাৰ্টিটোক মানে সিহঁতে মানা কৰিছে যে আপোনালোকে তাত যাব নোৱাৰে, কাৰণ সিহঁতে গাহৰি পুহিছে। সেইটো খবৰটো পাই আমি সভাপতি ছেক্ৰেটৰী ঘৰত গ'লোঁ। আৰু দুজনমান মুখীয়াল মানুহ আছিলে, নামতি হওক আৰু তাৰপিছতে পাঠেক, গোটেইখিনি আহিলে। আহি পেলাই মানে আমাৰ সিহঁতে আলোচনা কৰিলে যে যিহেতু মানে গাঁৱত হেৰি হৈছে, অলৰেডি এজন মানুহ গাহৰি পোহাৰ কাৰণে বাহিৰ কৰি থৈ দিছে, গতিকে এতিয়া আপোনালোকে আকৌ কৰিছে, গতিকে আপোনালোকক বাহিৰ কৰিব নোৱাৰে। আৰু সভাপতিজনে স্পষ্টভাৱে কৈ দিছে যে যেতিয়ালৈকে মই সভাপতি হৈ আছোঁ তেতিয়ালৈকে এই মানে আমাৰ খেলত গাহৰি পুহিব নোৱাৰিব। বৰ্তমান নিবনুৱাৰ দৰে জ্বলন্ত সমস্যাত জৰ্জৰিত অসম। এনে ক্ষেত্ৰত দীপাংকৰ নাথৰ এনে পদক্ষেপক সন্মান জনাই ৰাইজে দিব লাগিছিল গামোচা। কিন্তু দিলে এঘৰীয়া কৰাৰ দৰে চৰম শাস্তি। আৰু তাৰ পাছৰ দৃশ্য এয়া। দীপাংকৰে বিশ্বকৰ্মা পূজাৰ দিনা মাহ প্ৰসাদ আৰু বিভিন্ন নৈবেদ্য গোটাই গাঁৱৰ ৰাইজক মাতিছিল নাম প্ৰসংগৰ বাবে। কিন্তু ৰাইজৰ এনে সিদ্ধান্তৰ পাছত কোনোৱে নাহিল দীপাংকৰৰ ঘৰলৈ। ফলত পৰি থাকিল প্ৰসাদ আৰু সকলো নৈবেদ্য। অৱশেষত উপায়বিহীন হৈ দীপাংকৰৰ মাতৃয়ে জ্বলাই দিলে এগছি চাকি। কিন্তু ৰাইজলৈ গোটোৱা প্ৰসাদ দীপাংকৰৰ মাতৃয়ে পেলাই দিলে পুখুৰীত। পাতা হৈছিলে আমাৰ ইয়াতে, পাতা হৈছিলে যে মই অলৰেডি মানে গাঁৱৰ এটা নামতি দল আছিলে, সেই নামতি দলটো মই এসপ্তাহৰ আগত মানে খবৰ কৰিছিলোঁ। তেওঁলোকো আহিম বুলি কৈছিলে। মই বয় বস্তু চব যোগাৰ কৰিলোঁ। আৰু যোৱাকালি আছিলে সংক্ৰান্তি, মানুহখিনিক আমি কালি নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ আগদিনাখন মানে আমাৰ যিটো মায়ঙীয়া খেলৰ নামঘৰ আছিলে, তাত ভাগৱত পাঠ হৈ থাকে। সেইদিনা ভাগৱত পাঠ ৰাখা বুলি পেলাই মানে আমিও আছিলোঁ তাত। আমিও আছোঁ মানে সেই ভোজটোত আমি অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু ৰাতি 11টা বাজিলে আছোঁ আমি তাত। তেওঁলোকে আমাক একো এটা ইংগিতেই নিদিলে। অন্ততঃ আমাক যদি ক'লে হয় যে তহঁতৰ এনেকুৱা এটা গম পাইছোঁ, গতিকে তহঁতে অলপ হেৰি কৰ দে, বয় বস্তু যোগাৰ কৰিব নালাগে। তেওঁলোকে কিন্তু সেইটো আমাক একোৱে নজনালে। তাৰ বাহিৰে মানে কালি আমাক 11টামান বাজিত খবৰটো দিছে। আৰু তেওঁলোকৰ মানুহ পঠোৱা নাই। নামতি দলৰ যিগৰাকী মানুহ আছিলে মোৰ ঘৰৰ ওচৰৰে, তেওঁ আহি মোক কথাটো জনাইছে যে বৈদেউ এনেকুৱা কথা।
আপোনালোকৰ ঘৰত আমাৰ এতিয়া আহিবৰ কাৰণে খেলৰ ৰাইজে মানা কৰিছে। তাৰপিছতে মই তেতিয়া ক'লোঁ কোনে কোনে মানা কৰিছে, কৈছে এনেকুৱা হেৰি সভাপতি আৰু ছেক্ৰেটেৰীয়ে সভাপতিয়ে যেতিয়া মানা কৰা বুলি ক'লে, কাৰণ মোৰ ঘৰত সকাম এটা পাতিছোঁ যেতিয়া মইতো তেওঁলোকৰ ওচৰলৈ যাব লাগিব, কি বা ভুল কৰিলোঁ মই। তেওঁলোকৰ ওচৰলৈ যেতিয়া যাওঁ তেওঁলোকে মানে এটাই ক'লে যে তহঁতৰ ঘৰত ধৰি লওক আজি গাহৰি পুহিছে, গতিকে গাহৰি পোহাৰ কাৰণত আমি একো কৰিব নোৱাৰিম। আৰু সেই মানুহখিনি ছেক্ৰেটেৰীৰ ওচৰলৈ যেতিয়া যাওঁ, আমি প্ৰথম সভাপতিৰ ওচৰলৈ যোৱা নাছিলোঁ, ছেক্ৰেটেৰীৰ ওচৰলৈ গ'লোঁ, ছেক্ৰেটেৰীক লগ কৰিলোঁ। ছেক্ৰেটেৰীয়ে মানে গাঁৱৰে মুখিয়াল এজন আছিলে ভুৱন নাথ, তেওঁক লগ কৰিব দিলে। আমি যে ক'লোঁ যে আমি অকলশৰীয়াকৈ লগ কৰিব নাযাওঁ, আপোনালোকো আহিব লাগিব লগত, তেতিয়াহে আমি যাম তালৈ। তেতিয়া মানে আমাৰ গাঁও মায়ঙীয়া খেলৰ সভাপতি আৰু ছেক্ৰেটেৰী আৰু এজন নামতি আছিলে, পাঠেক এজন আছে, তেওঁলোক গোটেইকেইজন লগ লাগি আমি তেওঁলোকৰ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি খালি এটাই সিদ্ধান্ত ল'লে তেওঁলোকে, সভাপতিয়ে যিটো কৈছে সেই কথাটো মতে মায়ঙীয়া খেলৰ আজি 100 কিমান ঘৰ মানুহ আছে, তেওঁলোকে তেওঁৰ কথা মতে আমাক এঘৰীয়া কৰিছে। এনে ঘটনাৰ পাছত একে গাঁৱৰে আন এজন ভুক্তভোগী নিবনুৱা যুৱক প্ৰেমানন্দ নাথৰ গুৰুতৰ অভিযোগ ৰাইজৰ বিৰুদ্ধে। গাহৰি পালন কৰাৰ বাবে 4 বছৰ পূৰ্বে সমাজৰ লোকে এঘৰীয়া কৰিছিল তেওঁৰ পৰিয়ালক। ৰাইজে এঘৰীয়া কৰিলেও বৰ্তমান গাহৰি পালনৰ জৰিয়তে উপাৰ্জন কৰিছে যুৱকজনে। মোৰ বৰ্তমান 4 বছৰ হৈছে। মই 2020 চনতে গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ। প্ৰায় গাহৰি ফাৰ্ম খোলা 4 মাহমানলৈ মোৰ কোনো প্ৰভাৱ নাছিলে। মোৰ খুৰা এজনো ঢুকাইছিলে। খুৰাজন ঢুকোৱাৰ পিছত ধৰি লওক ঘৰত আমাৰ ৰাইজক মাতি পেলাই ধৰি লওক আপোনাৰ ভোজ এটা আয়োজন কৰিছিলোঁ। ভোজটো খালে ৰাইজে, কিন্তু ৰাতি ভোজটো খোৱাৰ পিছত ৰাতিপুৱাৰ পৰা মানে গাঁৱত এটা প্ৰচাৰ হৈছে যে সি গাহৰি পুহিছে, তাক সমাজত বাহিৰ কৰিব লাগে। এনেকৈ আপোনাৰ মই গাঁৱৰ বহুতকেইজন মুখিয়াল সভাপতি ছেক্ৰেটেৰী ওচৰত কাষ চাপিছিলোঁ, কিন্তু কোনো পধ্যে মান্তি নহয়, কাৰণ তেতিয়া মই অকলশৰীয়া আছিলোঁ। মোক গোটেই ৰাইজে মানে হেঁচা মাৰি দিলে, চব ফালৰ পৰা মোক বহিষ্কাৰ কৰিলে। গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে, আমাৰ ৰাইজৰ যেনে ফিচাৰী মাছ ভাগ পোৱা যায় বিহু সংক্ৰান্তি এনেকৈ, তাৰ পৰা আমাক বহিষ্কাৰ কৰিছে। প্ৰথম খোলোতে একো নকৰে গাঁৱৰ ৰাইজে, সমাজখনে আকৌ মাছ ভাগতে আহি পেলাই গোটেই বস্তুটো হেঙাৰ হৈ পেলাই থিয় দিয়ে। হয় হয়, এনেকুৱা হ'লে কি হ'ব? এখন কেনেকুৱা ধৰণৰ সমাজ বা কি চিষ্টেম চলি থকা? সমাজখনৰ মানে চাব গ'লেকে সম্পূৰ্ণ ছিষ্টেমেটিকলি একো হোৱা নাই। কাৰণ মোক যেতিয়া মই পঢ়িছিলোঁ 4 মাহলৈ মোক একো কৰা নাই, আৰু যেতিয়া মোক ধৰি লওক আপোনাৰ বহিষ্কাৰ কৰিছে তেতিয়া হয়তো মোক মাতিব লাগিছিলে বা ঘৰত এখন কাগজ দিব লাগিছিল, তেনেকুৱা একো নাই। গাঁৱৰ ফালৰ পৰা সমাজৰ ফালৰ পৰা মোক আজিলৈ জনোৱা নাই যে তুমি গাঁৱৰ পৰা বাহিৰত। কিন্তু মই য'তে কিবা নেবুদ এভাগে হওক বা সকাম এটা কৰিব গ'লেকে মই যাকে নিমন্ত্ৰণ দিব যাওঁ, তেতিয়া গাঁৱৰ ফালৰ পৰা 2-এজন মানুহ মানে মুখিয়াল মানুহ গৈ তেখেতলোকে বাধা কৰি থৈ আহে যে সেইদিনা গাহৰি ফাৰ্ম খোলাৰ কাৰণে এঘৰীয়া কৰা আছে, কিন্তু তেখেতলোকৰ ঘৰত নাম গাব যাব নোৱাৰিব। এতিয়া প্ৰশ্ন হৈছে, এনে সমাজ ব্যৱস্থাই আৰু কিমানজন দীপাংকৰৰ জীৱন জীয়াৰ সপোন ভাঙিব, কিমানজনৰ আত্মনিৰ্ভৰশীল হোৱাৰ সপোন চুৰমাৰ কৰিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মৰিগাঁও।